Hello students, welcome to Hey Chemistry YouTube channel. Students, এইটো হৈছে মোৰ এইটো চেনেলৰ প্ৰথমটো ভিডিও য'ত আমি ক্লাস 10ৰ সায়েন্সৰ ফাৰ্স্ট ইউনিটটো ডিসকাস কৰিম which is chemical reactions and equation অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ ওপৰত আমি এই ক্লাসটো আৰম্ভ কৰিম গতিকে সকলোৱে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা আৰু যদি কিবা ডাউট হয় কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাবা সো আমি ভিডিওটো আৰম্ভ কৰিছো ওকে এতিয়া মই ক্লাসটো সকলোৰে কাৰণে উপযোগী হোৱাকে কৰিম যাতে ইংলিশ মিডিয়াম আছামিজ মিডিয়াম সকলোৱে বুজি পোৱাকে হয় তেনেকে মই সাম কথাখিনি তাৰ ওপৰত লক্ষ্য দিম প্ৰথম কথা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ৰাসায়নিক বিক্ৰিয়ানো কি আমাৰ দৈনন্দিন জীৱনত আমি ৰাসায়নিক বিক্ৰিয়াবোৰ দেখিছোনে দেখিছো আমি ৰাসায়নিক বিক্ৰিয়া দৈনন্দিন জীৱনত বহুত দেখিছো যিবোৰ আমি গম নাপাওঁ হেতু ৰাসায়নিক বিক্ৰিয়া হৈ আছে বুলি এতিয়া আমি এই ইউনিট এতিয়া আমি কি ডিসকাস কৰিম এই ক্লাছত যে ৰাসায়নিক বিক্ৰিয়া কাক কয় ৰাসায়নিক বিক্ৰিয়া কেনেকৈ লিখে আমি কেনেকৈ গম পাম যে ৰাসায়নিক বিক্ৰিয়া হৈ আছে বুলি ঠিক আছে তাৰ পিছত আমি শিকিম ৰাসায়নিক সমীকৰণ কেনেকৈ লিখে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ মানে উপস্থাপন কৰে ৰাসায়নিক সমীকৰণৰ জৰিয়তে হেতু শিকিম তাৰ পাছত শিকিম আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কেটা প্ৰকাৰ আছে ৰাসায়নিক বিক্ৰিয়াৰ তাৰ পিছত ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সন্তুলন কৰে সেই কথাখিনি আজি আমি এই ক্লাছটোত পঢ়িম এতিয়া প্ৰথম কথা মই কৈছো যে ৰাসায়নিক বিক্ৰিয়া কাক বোলে যেতিয়া দুটা বা তাতকৈ বেছি পদাৰ্থ দুটা বা তাতকৈ বেছি ৰাসায়নিক পদাৰ্থ লগাই দিয়া হয় তেতিয়া কি হয় তেহেতৰ কিছুমান ৰাসায়নিক পৰিৱৰ্তন ঘটে সেই পৰিৱৰ্তনৰ ফলত এটা নতুন পদাৰ্থ বা একাধিক নতুন পদাৰ্থৰ সৃষ্টি হয় বা উৎপন্ন হয় সেই যেটো প্ৰসেস সেই যেটো গুটে প্ৰসেস তাক কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন বুলি the process of interaction of substances chemical substances to form a new chemical substance or a number of chemical substance is known as chemical reactions okay এতিয়া আমি যিবোৰ chemical reactions দেখি আছো আমি আমাৰ চাৰিফালে আমাৰ ঘৰৰ ওচৰে পাজৰে আমি chemical reaction কিছুমান দৈনন্দিন দেখি আছো যেটো আমি গম নাপাওঁ এটা তোমালোকৰ ঘৰৰ কেতিয়াবা টিংবোৰ মামৰে ধৰা যেটো প্ৰসেস হেতু হৈছে এটা chemical reaction অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আমাৰ যে গাখীৰ থৈ দিলে দৈ কেলে হৈ যায় the process of formation of curd মানে দৈ সেই যেটো দৈ গঠন হোৱা যেটো প্ৰসেস হেতু হৈছে এটা ৰাসায়নিক বিক্ৰিয়া যিবোৰ আমি গমেই নাপাওঁ এতিয়া ইয়াৰ পাছত মই কম যে ৰাসায়নিক বিক্ৰিয়াৰ লক্ষণ আমি কেনেকৈ গম পাম যে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি প্ৰথম আহিব নাম্বাৰ 1 অৱস্থাৰ পৰিৱৰ্তন আমি ইংলিছত ক'বলৈ গ'লে তাক কোৱা হয় চেঞ্জ ইন ষ্টেট বুলি আমি ক'ব পাৰিম এটা অৱস্থাৰ পৰিৱৰ্তন মানে কি আমি যিবোৰ পদাৰ্থ আমি দেখি আহিছো যিবোৰ আমি পদাৰ্থ আমাৰ চাৰিফালে দেখো সেই পদাৰ্থবোৰ তিনটা ফৰ্মত থাকে তিনটা অৱস্থাত থাকে গোটা জলীয় আৰু গেছীয় আমি হেতু কথা জানো অৰ্থাৎ লিকুইড সলিড আৰু গ্যাস সেই তিনটা আমি ষ্টেটত প্ৰত্যেকটো বস্তু পাওঁ যেতিয়া আমি দুটা বস্তু লগাই দিও তাৰ পৰা যেতিয়া নতুন এটা বস্তু ফৰ্ম হয় বা প্ৰডাক্ট এটা ওলাইগে তেতিয়া হলে কি হয় সেই প্ৰথমতে যিটা বস্তু আছিল সেই তেহেতৰ যেটো ষ্টেট আছিল সেই ষ্টেটটো ৰাসায়নিক বিক্ৰিয়াটো হৈ যোৱাৰ লগে লগে ষ্টেটটো সলনি হৈ যাব পাৰে এটো নেসেসাৰি নহয় দেই এটো মানে হবই লাগিব বুলি কোনো কথা নহয় কিন্তু যদিহে আমি এটা অৱস্থাৰ পৰিৱৰ্তন দেখো ৰাসায়নিক বিক্ৰিয়াত যেতিয়া আমি অৱস্থাৰ পৰিৱৰ্তন দেখো তেতিয়া হলে আমি গম পাম যে হেতু ৰাসায়নিক বিক্ৰিয়া হয় এতিয়া এটা গোটা বস্তু সেই গোটা বস্তুটো হয়তো লিকুইড হ'ব পাৰে জলীয়া হ'ব পাৰে জলীয়াটো আকৌ হয়তো গ্যাস হ'ব পাৰে চেঞ্জ হৈ যাব পাৰে এটা ৰাসায়নিক বিক্ৰিয়াত সেইখিনি পৰিৱৰ্তন আহিব পাৰে দ্বিতীয়টো হৈছে ৰঙৰ পৰিৱৰ্তন ইংলিছত কোৱা হয় চেঞ্জ ইন কালাৰ বা লিখি থকা নাই হেতু গতিকে ৰঙৰ পৰিৱৰ্তনটো কেনেকৈ হয় যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া এটা চাম তেতিয়া তেহেতৰ বিক্ৰিয়কটো আমি যেটো পদাৰ্থ আছিল মানে যেটো বস্তু আমি লগাইছো যেটো পদাৰ্থ লগাইছো সেই পদাৰ্থৰ পৰা যেটো নতুন পদাৰ্থ ফৰ্ম হৈছে নতুন পদাৰ্থ যেটো সৃষ্টি হৈছে তেহেতৰ মাজত ৰঙৰ পাৰ্থক্য আহিব পাৰে 3 নম্বৰটো হৈছে গেছৰ উৎপত্তি formation of gas এটা chemical reactionত গেছৰ সৃষ্টি হ'ব পাৰে গেছৰ ফৰ্ম হ'ব পাৰে
গেছ কেনেকুৱা হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড ইত্যাদি গেছবোৰ এটা কেমিকেল ৰিয়েকশ্যনত উৎপন্ন হ'ব পাৰে ফৰ্মেশ্যন অফ গেছ নাম্বাৰ 4 টো কি হ'ব উষ্ণতাৰ পৰিৱৰ্তন মানে এটা কেমিকেল ৰিয়েকশ্যনত বা ৰাসায়নিক বিক্ৰিয়াত উষ্ণতাৰো পৰিৱৰ্তন হ'ব পাৰে আমি যেতিয়া বিক্ৰিয়াটো হৈ যোৱাৰ পাছত হয়তো সেই য'ত আমি বিক্ৰিয়াটো হৈছে সেইটো গৰম হৈ যাব পাৰে মানে উষ্ণতাৰ তাৰ পৰিৱৰ্তন হ'ব পাৰে বা আমি এটা ৰাসায়নিক বিক্ৰিয়া কৰিবৰ কাৰণে আমি তাত উষ্ণতা মানে গৰম তাত দিব লাগিব তেতিয়া ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হ'ব গতিকে উষ্ণতাৰ সৈতেও ৰাসায়নিক বিক্ৰিয়াৰ ওপৰত বহুত প্ৰভাৱ থাকে এটো ইংলিছত হৈছে ইভলিউশন অফ হিট অৰ্থাৎ উষ্ণতাৰ পৰিৱৰ্তন ওকে এতিয়া আমি এইখিনি শিকিলো যে ৰাসায়নিক বিক্ৰিয়াৰ লক্ষণ কি লক্ষণ ৰাসায়নিক বিক্ৰিয়াত দেখা দিয়ে সেইখিনি কথা আমি শিকিলো ইয়াৰ পাছত আমি কিছুমান এক্সাম্পল যদি চাও উদাহৰণ কেইটামান যদি চাও H2 + O2 2H2O এইটো হৈছে কেমিকেল ৰিয়েকশ্যন এটা এক্সাম্পল য'ত পানীটো গঠন হৈছে ওয়াটাৰ গঠন হৈছে হাইড্ৰজেন আৰু অক্সিজেন দুটা লগ লাগি পেলাই ওয়াটাৰ H2O গঠন হৈছে C + O2 CO2 আমি কাৰ্বন ডাই অক্সাইড যিটো গেছ সেই গেছটো কাৰ্বন ডাই অক্সাইড CO2 বুলি লিখে গতিকে কাৰ্বনে অক্সিজেনৰ লগত যদি লগ লাগি পেলাই কাৰ্বন ডাই অক্সাইড গেছটো ফৰ্ম হয় এতিয়া তোমালোকে এটা বস্তু চোৱা এই ইয়াত মই কি দিছো কাৰ্বন আৰু এইটো দিছো অক্সিজেন দুটাক লগ লগাই দিয়াৰ কাৰণে আমি কাৰ্বন ডাই অক্সাইড হিচাপে পাইছো ৰাসায়নিক বিক্ৰিয়া এটাৰ যিবোৰ বাওঁ চাইডে লিখো এটা বিক্ৰিয়া এটা প্ৰকাশ কৰোঁতে আমি যিবোৰ বাওঁ চাইডে লিখো তেহেতক কোৱা হয় বিক্ৰিয়ক তেহেতক কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ বুলি তেহেতক কি বুলি কোৱা হ'ব তেহেতক কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ তেহেতক ইংলিছত কোৱা হ'ব ৰিয়েক্টিভ সাবষ্টেন্স বুলি কোৱা হ'ব এতিয়া ইয়াৰ ৰিয়েক্টিভ সাবষ্টেন্স বা বিক্ৰিয়ক কি আছে কাৰ্বন আৰু অক্সিজেন সদায় বিক্ৰিয়কবোৰক লিখা হয় প্লাছ চিনেৰে বিক্ৰিয়কবোৰক লগ লগোৱা হয় তাৰ পিছত যিটো ফৰ্ম হ'ব সেইটো কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ সেইটো কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ গতিকে ইয়াত বিক্ৰিয়াজাত পদাৰ্থ কি কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈছে গতিকে কাৰ্বন ডাই অক্সাইডটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ এতিয়া বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এডাল সদায় কাৰ চিন দিয়া হয় কাৰ চিনডালে এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ দুটাক ভাগ কৰে এতিয়া কাৰ চিনডালে কি বুজায় এই কাৰ চিনডালে বুজাইছে যে ৰিয়েকশ্যনটো এইফালে হৈছে ৰিয়েকশ্যনটো এনেকে হোৱা নাই ৰিয়েকশ্যনটো এনেকেহে হৈছে মানে কাৰ্বনে অক্সিজেনৰ লগত লগ লাগি পেলাই কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈছে সেইটো কাৰণে এইটোৱে ৰাসায়নিক বিক্ৰিয়াটোক এইফালে হোৱাটো এই চিনটোৱে বুজাইছে ওকে গতিকে এইখিনি পাছত আমি পঢ়িম এটা ইম্পৰ্টেন্ট টপিক যে ৰাসায়নিক সমীকৰণ কি খুব ভালদৰে মন দিবা যেতিয়া এটা কেমিকেল ৰিয়েকশ্যন হয় বা ৰাসায়নিক বিক্ৰিয়া হয় সেই বিক্ৰিয়াটোক আমি সদায় এনেকে প্ৰকাশ কৰো যে এতিয়া ধৰি লৈছো কাৰ্বনে কাৰ সৈতে ৰিয়েকশ্যন কৰিছিলে অক্সিজেনৰ সৈতে ৰিয়েকশ্যন কৰিছিলে অক্সিজেনৰ সৈতে ৰিয়েকশ্যন কৰি কি ফৰ্ম কৰিছিলে কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিছিলে কাৰ্বনে অক্সিজেনৰ সৈতে লগ লাগি পেলাই কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিছিলে এতিয়া যেতিয়া ৰাসায়নিক সমীকৰণত শব্দৰে প্ৰকাশ কৰা হয় তাক কোৱা হ'ব শব্দ সমীকৰণ বুলি কি বুলি কোৱা হ'ব শব্দ সমীকৰণ বুলি কোৱা হ'ব কিন্তু কথাটো কি হ'ল যে শব্দ সমীকৰণত লিখি থাকিলে ৰাসায়নিক বিক্ৰিয়াৰ শব্দ সমীকৰণত যদি আমি প্ৰকাশ কৰো সেইটো যথেষ্ট টান প্ৰচেছ হ'ব আমাৰ কাৰণে যথেষ্ট দীঘলীয়া আৰু সময় এনেই অদৰকাৰীকে সময় যোৱা প্ৰচেছ হ'ব সেইটো কাৰণে সাইন্টিষ্টসকলে শব্দ সমীকৰণত লিখি নাথাকি তাৰ এটা উজু নিয়ম উলিয়ালে সেইটো হৈছে কি তেহেতৰ সংকেতেৰে লিখা হয় কাৰ্বনৰ কাৰণে C অক্সিজেনৰ কাৰণে O2 গতিকে CO2 সিম্পল আমাৰ ৰিয়েকশ্যনটো এইটোৱে হৈ যোৱা বুজালে গতিকে এইটো হৈছে ৰাসায়নিক এটা সমীকৰণ এইটো হৈছে শব্দ সমীকৰণ এইটো হৈছে এটা ৰাসায়নিক সমীকৰণ সিম্বলেৰে লিখা এটা ৰাসায়নিক সমীকৰণ ওকে নেক্সটটো হৈছে কি ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলন ৰাসায়নিক বিক্ৰিয়াটো কেলে সন্তুলন কৰিব লাগে বা কেলেনো বেলেন্স কৰিব লাগে তাৰ কাৰণটো কি সেইটো জানিবলৈ আমি ক্লাস 9 লৈ যাব লাগিব ক্লাস 9ত তোমালোকে এটা বস্তু পাইছিলা যে ভৰৰ নিত্যতা সূত্ৰতে কি কৈছে যে এটা ৰাসায়নিক বিক্ৰিয়াত কেতিয়াও ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এটা ৰাসায়নিক বিক্ৰিয়াত ভৰ মানে কি এটা পদাৰ্থৰ যিটো weight সেই পদাৰ্থৰ weightটোকে ভৰ বুলি তোমালোকে জানি ল'ব পাৰা
তেহেতৰ কিমান মলিকুলছ আছে, কিমান তেহেতৰ কেইটা এটম আছে, সেইবোৰ হৈছে তাৰ পদাৰ্থটো ভৰ। এতিয়া মই ধৰি লৈছো কাৰ্বন অক্সিজেনৰ লগত লগ লাগিছে, কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিছে। সেই যিটো ৰিয়েকশ্যন হ'ল, সেই ৰিয়েকশ্যনত কেতিয়াও এটা নতুনকে ভৰৰ সৃষ্টি হ'ব নোৱাৰে, বা তাত যিবোৰ ভৰ আছিলে, পদাৰ্থবোৰ যিবোৰ ভৰ আছিলে, সেই ভৰবোৰ কেতিয়াও বিনাশ হৈ যাব নোৱাৰে ৰিয়েকশ্যন এটা হৈ যোৱাৰ লগে লগে। সেইটো কাৰণে আমি এটা ৰাসায়নিক বিক্ৰিয়া সদায় আমি সন্তুলন হৈ আছে নে চাব লাগে, আৰু যদিহে ৰাসায়নিক বিক্ৰিয়াটো সন্তুলন হৈ নাথাকে তেতিয়া আমি ৰাসায়নিক বিক্ৰিয়াটো সন্তুলন কৰিব লাগে। গতিকে সন্তুলনটো কেনেকে কৰে সেইটো পিছত মই তোমালোকক অলপ পিছত শিকাই আছো। এতিয়া দ্য ল অফ কনজাৰ্ভেশ্যন অফ মাছ, অৰ্থাৎ ভৰৰ নিত্যতা সূত্ৰই কৈছে দ্য মাছ অফ এ কেমিকেল ৰিয়েকশ্যন ইজ অলৱেজ ৰিমেইন কনষ্টেণ্ট, দ্য মাছ অফ দ্য ৰিয়েক্টেন্টছ এণ্ড দ্য মাছ অফ দ্য প্ৰডাক্টছ আৰ অলৱেজ ইকুৱেল ইন এ কেমিকেল ৰিয়েকশ্যন। সেইটো কৈছে আমাৰ ল অফ কনজাৰ্ভেশ্যন অফ মাছ। সেইটো কাৰণে আমি কেমিকেল ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট, যে আমি সেইটো কাৰণে কেমিকেল ৰিয়েকশ্যনটো কি কৰিব লাগে, সন্তুলন কৰিব লাগে। কাৰ্বন যোগ প্লাছ অক্সিজেন CO2, অকে। এই ৰিয়েকশ্যনটো তোমালোকে চোৱা, এই ৰিয়েকশ্যনটো কাৰ্বন কেইটা আছে, এটা আছে, মানে বিক্ৰিয়কত কাৰ্বন কেইটা আছে, এটা আছে। বিক্ৰিয়াজাতত কাৰ্বন এটা আছে, গতিকে কাৰ্বনটো সমান সমান হৈ আছে। কাৰ্বনটো মানে সন্তুলন হৈ আছে, কাৰ্বন ইয়াত এটা আছে, ইয়াত এটা আছে, কাৰ্বন সন্তুলন হৈ আছে। অক্সিজেন ইয়াত দুটা আছে, ইয়াত অক্সিজেন দুটা আছে, মানে অক্সিজেনো যেতিয়া সন্তুলন হৈ আছে। গতিকে এই বিক্ৰিয়াটো আমাৰ সন্তুলিত এটা ৰাসায়নিক বিক্ৰিয়া হৈছে, বা বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন হৈ আছে। সেইটো কাৰণে এইটোক আমি ক'ব পাৰো বেলেঞ্চ কেমিকেল ৰিয়েকশ্যনছ বুলি। এতিয়া তাৰ পাছত আমি এটা এক্সাম্পল লওঁ, সেই এক্সাম্পলটো চালে আমি গম পাম। হাইড্ৰজেন H2 প্লাছ O2 H2O ফৰ্ম হৈছে। ইয়াত কি হৈছে, হাইড্ৰজেনে অক্সিজেনৰ লগত লগ লাগিছে, লগ লাগি পেলাই H2O ফৰ্ম কৰিছে। এতিয়া ইয়াত আমি চাওঁ সমান সমান হৈ আছে নাই, হাইড্ৰজেন দুটা, ঠিকে আছে, সন্তুলন হৈ আছে। অক্সিজেন দুটা, ইয়াত বিক্ৰিয়াজাতত অক্সিজেন কেইটা আছে, এটা, মানে এইটো ক্ষেত্ৰত আমাৰ সন্তুলন হৈ থকা নাই। সেইটো কাৰণে আমি এনেকুৱা যিবোৰ বিক্ৰিয়া য'ত সন্তুলন হৈ নাথাকে, বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যেতিয়া সন্তুলন হৈ নাথাকে, তেনেকুৱাবোৰ বিক্ৰিয়াক কোৱা হয় জকা সমীকৰণ। তেনেকুৱাবোৰ সমীকৰণক কোৱা হয় কি বুলি, জকা সমীকৰণ, বা ইংৰাজীত কোৱা হয় স্কেলিটেল কেমিকেল ইকুৱেশ্যন। কি বুলি কোৱা হয়, এনেকুৱাবোৰক জকা সমীকৰণ বুলি কোৱা হয়। এই জকা সমীকৰণটোক আমি এতিয়া কেনেকে বেলেঞ্চ কৰিম, কেনেকে সন্তুলন কৰিম চোৱা। প্ৰথম কথা, সন্তুলন কৰিবৰ কাৰণে আমি চালো যে ষ্টেপ ওৱান ললো, যে কি কি আছে। প্ৰথম বিক্ৰিয়কত আছে হাইড্ৰজেন, ইয়াত আমি এনেকে বনাই দিলো টেবুল এখন। ইয়াত প্ৰথম লিখিলো হাইড্ৰজেন, নেক্সট লিখিলো অক্সিজেন, আৰুতো নাই আমাৰ, হাইড্ৰজেন আৰু অক্সিজেন আছে। ইয়াত আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ লিখিব পাৰিম। হাইড্ৰজেন বিক্ৰিয়কক কেইটা আছে, দুটা আছে। ইয়াত কেইটা আছে, দুটা আছে। অক্সিজেন কেইটা আছে বিক্ৰিয়কত, দুটা আছে। ইয়াত অক্সিজেন কেইটা আছে, এটা আছে। এনেকে আমি চাই ললো। ষ্টেপ টুত আমি কি কৰিম, আমি ষ্টেপ টুত কি কৰিব লাগিব, হাইড্ৰজেন দুটা মিলি আছে, কিন্তু অক্সিজেন দুটা আছে, ইয়াত অক্সিজেন এটা আছে। সেইটো কাৰণে আমি ইয়াৰ অক্সিজেনৰ লগত 2 এটাই পূৰণ কৰি দিব লাগিব, মানে 2 পূৰণ 1 কৰি দিব লাগিব। তেতিয়া কি হব, অক্সিজেনৰ মানটো সমান হৈ যাব, অক্সিজেনটো সমান হৈ থকা বুজাব। গতিকে ষ্টেপ টুত আমি কি কৰিম, এই যিটো অক্সিজেন আছিলে, মানে বিক্ৰিয়াজাতত যিটো অক্সিজেন আছিলে, তাৰ লগত আমি 2ৰে পূৰণ কৰি দিম। এতিয়া 2ৰে যেতিয়া পূৰণ কৰিবা, 2ৰে পূৰণ কৰিলে সেই 2টো বহিব ইয়াত। গতিকে 2ৰে মানে কি বুজালে, দুটা অক্সিজেন থকা বুজালে। কিন্তু অক্সিজেন দুটা হোৱাৰ লগে লগে কি হৈ গল, ইয়াত অক্সিজেন দুটা হৈ গল, তাৰ লগে লগে কি হৈ গল, হাইড্ৰজেন 4টা হৈ গল। ইয়াত অক্সিজেনটো মিলি গল দুটা, কিন্তু হাইড্ৰজেন 4টা হৈ গল। ইয়াত হাইড্ৰজেন কেইটা আছে, দুটা আছে। সেইটো কাৰণে ইয়াত 4টা কাৰণে ইয়াতো আমি 2 এটা আগত পূৰণ কৰি দিলো। গতিকে ইয়াতো তেতিয়া হাইড্ৰজেন 4টা হৈ গল। এতিয়া আমি চাওঁচোন, হাইড্ৰজেন কেইটা আছে, ইয়াত দুটা আছে, ইয়াত 4টা আছে, ইয়াতো 4টা আছে, মানে বিক্ৰিয়কত 4টা হাইড্ৰজেন, বিক্ৰিয়াজাতত 4টা হাইড্ৰজেন। অক্সিজেন বিক্ৰিয়কত কেইটা আছে, দুটা আছে, বিক্ৰিয়াজাতত কেইটা আছে, দুটা আছে। গতিকে এইটো আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ গল, বা বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন হৈ গল। এতিয়া আমি অকমান ইয়াতকে টানডালে যাওঁ। অকে, এতিয়া আমি গৈছো এটা অকমান টান ৰাসায়নিক সমীকৰণ ডালে গৈছো, যিটো হৈছে আমাৰ আইৰন প্লাছ ৱাটাৰ Fe প্লাছ H2O ৱাটাৰ Fe3O4 আইৰন অক্সাইড প্লাছ হাইড্ৰজেন আৰু আইৰন অক্সাইড ফৰ্ম হব।
এইটো অকমান টান কেমিকেল ৰিয়েকচন, এইটো মই তোমালোকক এতিয়া বেলেঞ্চ কৰিবলৈ দেখাম, কেনেকে সন্তুলন কৰিব লাগে সেইটো দেখাম। তাৰ কাৰণে আমি ষ্টেপ 1 ফাৰ্ষ্ট ষ্টেপ কি কৰিম, আমি লিখি ল'ব লাগিব যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতত কিমান কিমান আছে চাই ল'ব লাগিব। তোমালোকে এইবোৰ লিখি নাথাকিলেও হ'ব, মই তোমালোকক শিকিবৰ কাৰণে বুজাই দিছো। এতিয়া ইয়াত কি কি আছে, Fe আছে, আইৰণ আছে, Fe মানে হাইড্ৰজেন আছে আৰু অক্সিজেন আছে। সেইকেইটা বিক্ৰিয়কত কিমান কিমান আছে চাব লাগিব। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত, আইৰণটো বিক্ৰিয়কত কেইটা আছে, এটা আছে, ইয়াত আছে 3টা, গতিকে ইয়াত আইৰণটো আছে এটা, ইয়াত আছে 3টা। হাইড্ৰজেন এফালৰ পৰা চাই যাবা সদায়, হাইড্ৰজেন ইয়াত আছে 2টা, ইয়াত আছে 2টা, হাইড্ৰজেনটো মানে সন্তুলন হৈয়ে আছে। অক্সিজেন ইয়াত আছে এটা, ইয়াত আছে 4টা, সব খেলি মেলি হৈ আছে দেখিছানে। সেইটো কাৰণে আমি এইটো জকা সমীকৰণ আছে মানে, সেইটো কাৰণে আমি এইটো কি কৰিব লাগিব, সন্তুলন কৰিব লাগিব। প্ৰথম আমি এফালৰ পৰা কৰি যাম। আইৰণ এটা আছে, ইয়াত আইৰণ এটা আছে, 3টা আছে, আমি কি কৰিম, ইয়াত 3ৰে পূৰণ কৰিলো, 3 পূৰণ 1 সমান 3, মানে ইয়াত আইৰণ 3টা হৈ গ'ল। আইৰণ 3টা, আইৰণ সমান হৈ গ'ল। এতিয়া আমি চাইছো হাইড্ৰজেনলৈ, হাইড্ৰজেন 2টা আছে, হাইড্ৰজেন এতিয়ালৈকে আমি নুচো কাৰণ হাইড্ৰজেন সমানেই হৈ আছে। নেক্সট যাম অক্সিজেনলৈ, অক্সিজেন কেইটা আছে, এটা আছে, ইয়াত আছে অক্সিজেন 4টা, গতিকে আমি কিহৰে পূৰণ কৰিব লাগিব, 4ৰে পূৰণ কৰিব লাগিব, তেতিয়াহে 4টা হ'ব। ইয়াত অক্সিজেন এতিয়া 4ৰে পূৰণ কৰি দিব, মানে আগত 4 এটাই পূৰণ কৰি দিব লাগিব, তেতিয়া ইয়াত 4টা অক্সিজেন হোৱা বুজালে, ইয়াত 4টা অক্সিজেন হোৱা বুজালে। এতিয়া অক্সিজেন যেতিয়া 4টা হৈ গ'ল, 4টা হৈ যোৱাৰ লগে লগে হাইড্ৰজেন কেইটা হৈ গ'ল, 8টা হৈ গ'ল নে? ইয়াত হাইড্ৰজেন কেইটা হৈ গ'ল, 8টা হৈ গ'ল, মানে ইয়াতো 4ৰে পূৰণ হৈ গৈছে, তেতিয়াহ'লে 8টা হৈ গ'ল। এতিয়া ইয়াত 8টা হাইড্ৰজেন হৈ যোৱাৰ লগে লগে আমি এইফালে 2টা হাইড্ৰজেনে আছে, হাইড্ৰজেনটোতো সমান হৈ থকা নাই, সেইটো কাৰণে আমি কি কৰিলো, ইয়াতো আমি 4ৰে পূৰণ কৰি দিলো, মানে ইয়াতো আমি হাইড্ৰজেনৰ লগত 4ৰে পূৰণ কৰি দিলো, মানে এইটো হৈ গ'ল 8টা। এতিয়া চোৱা, আইৰণ 3টা, আইৰণ সমান হৈ আছে, সন্তুলন হৈ আছে। হাইড্ৰজেন 8টা, হাইড্ৰজেন সমান হৈ আছে। অক্সিজেন কেইটা আছে, 4টা, অক্সিজেন 4টা, অক্সিজেনো সমান হৈ আছে। গতিকে এইটো আমি বেলেঞ্চ কেমিকেল ৰিয়েকচন পালো নে? পালো। এইটো আমি এতিয়া সন্তুলিত সমীকৰণ পালো। তোমালোকক মই ইয়াৰ পাছৰ ক্লাছত কিছুমান উদাহৰণ দেখাই দিম কৰি পেলাই, আমাৰ যিবোৰ অনুশীলনীত বা যিবোৰ আমাৰ এক্সাৰচাইজত যিবোৰ কুৱেশ্যন আছে, কুৱেশ্যনবোৰ মই এফালৰ পৰা তোমালোকক সলভ কৰাই দিম। এনেকুৱা যিবোৰ ৰিয়েকচন আছে, গোটেই ৰিয়েকচন সোপা তোমালোকক মই এফালৰ পৰা সলভ কৰাই দিম, যাতে তোমালোকৰ ইজি হৈ যায়।